অতি ব্যস্ত এটা পথ যাতায়াতৰ ক্ষেত্ৰত পিছে দুৰ্ভোগ অৱশেষত গাঁওবাসীৰ সহযোগত চিৰঞ্জীৱ পাঠকে নিৰ্মাণ কৰিলে পথছোৱা বিগত প্ৰায় 5 বছৰ দিন ধৰি বিহালীৰ এৰাগাঁও অঞ্চলৰ একমাত্ৰ গ্ৰাম পথটো বহু বছৰ ধৰি যাতায়াতৰ বাবে অনুপযোগী হৈ আছিল সময় সময় গাঁওবাসীয়ে পথছোৱা মেৰামতি কৰিবলৈ সংশ্লিষ্ট পক্ষক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ফল নধৰাত পথছোৱাত খাল সদৃশ গাঁতৰ সৃষ্টি হৈছে প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ বেডেটি কুলাগুৰিৰ পৰা এৰাগাঁও হৈ বৰালিমৰা গাঁও পঞ্চায়ত সংযোগী পথছোৱা হ'ল অতি ব্যস্ত আৰু জৰুৰী পথ এই পথেদি দৈনিক শ শ লোক অহা যোৱা কৰে বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী কৃষক বনুৱা শ্ৰমিকৰ উপৰিও ৰোগীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা ভোগ কৰি আহিছে খুবই ভাল লাগিছে মই 1.5 মাহ 2 মাহ হ'ব নেকি না আপোনালোকৰ যোগাযোগ কৰোঁতে এটা সম্বৰ্ধনা প্ৰগ্ৰামৰ কাৰণে এটা আহিছিলোঁ আহোঁতে মই ৰাস্তাটো খুবেই অসুবিধা পালোঁ তেওঁলোকৰ লগতো যেতিয়া সুধিলোঁ তেওঁলোকে মোক অনুৰোধ কৰিলে যে ৰাস্তাটো যদি কিবা অকণ ঠিক কৰিব পাৰে মেৰামতি আৰু সেইখিনি সময়ত ধৰক মই লগতে ৱৰ্ড দিলোঁ মই কৰিম বুলি আৰু যিহেতু আমাৰ ৰথ যাত্ৰাও চলি আছিলে তাত অলপ ব্যস্ত থকাৰ কাৰণে কেইদিনমান আগৰ পৰা মই তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকে যিহেতু আমাৰ ফেক্টৰী আছে ইয়াত ফেক্টৰীৰ পৰা যিখিনি আমাৰ কয়লা ৱেষ্টেজ কয়লা সেইখিনি এনেই পেলাই দিয়া যায় সেইখিনিকে ব্যৱহাৰ কৰি আমি এই ৰাস্তাটো আজি ইয়াত মেৰামতিৰ কাৰণে লাগিছোঁ আৰু খুবেই ভাল লাগিছে গোটেই ৰাইজ ওলাই আহিছে ৰাইজে মোক সঁচাই মৰম দিছে যে এই ৰাস্তাখিনিৰ কাৰণত একেলগে লাগি পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ ৰাস্তাটো ভাল হয় ক'ৰ পৰা ক'লৈকে বনাব আমি একদম এই মূৰৰ পৰা হাইৱেৰ পইণ্টৰ পৰা লৈ পেলাই যিমানখিনিলৈকে পাৰোঁ তেনেকৈ আনি আছোঁ যিমানখিনি আমাৰ কয়লা ছাপ্লাই দি আছে এতিয়ালৈকে মোটামুটি 8 ট্ৰেক্টৰমান আহিলে নেকি সেইটো হিচাপত আমি যিখিনি য'ত আমাৰ বেছি ডাঙৰ গাঁত আছে মানুহখিনি যোৱা অসুবিধা হয় ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা হয় বাৰিষা বতৰত বোকা বহুতখিনিয়ে বোকা হয় বাইক স্কুটাৰলৈ যাব নোৱাৰে চ' যিখিনি মেইন জেগা আছে তাত আমি এইখিনি ফিল আপ কৰি দিছোঁ হয় এইটো মই একদম নিজৰ পিনৰ পৰাই আহিছোঁ আগবাঢ়ি যিহেতু মই বিশ্বনাথ জিলাৰে প্ৰভাৰী আৰু তেওঁলোকৰ লগত যে যোগাযোগ কৰি আছোঁ দেখিছোঁ বহুত অসুবিধা মই আহিব সময়তে অসুবিধা পাইছিলোঁ যেতিয়া দেখিছোঁ তেওঁলোকে ডেইলি যোনটো অহা যোৱা হয় তাতো বহুত অসুবিধা হয় বাৰিষা বতৰত মই দেখিছোঁ ছোৱালী বহুত কণ মাইনা ভণ্টি পিছল খাই পৰিছে মোৰ চকুৰ আগতেও তেতিয়া দেখি এইখিনি মই সহ্য নহ'ল মই নাই এইখিনি মই যিহেতু তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ মই নিজে আগবাঢ়ি আহিলোঁ যে এইখিনিত মই তেওঁলোকৰ লগত নিশ্চয় সহায় কৰিম আৰু আজি ধৰক তেওঁলোকৰ সহযোগত এইখিনি কাম কৰি আছোঁ বিহালী বেডেটিৰ এৰাগাঁও স্থানীয় ৰাইজৰ জমৰ যাতনা উপলব্ধি কৰি প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো গাঁওবাসীৰ সহযোগত অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ ৰাজ্যিক সভাপতি চিৰঞ্জীৱ পাঠকে মেৰামতি কৰে ইপিনে এৰাগাঁওবাসী ৰাইজে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি চিৰঞ্জীৱ পাঠকৰ এই কামক ভূয়সী প্ৰশংসা কৰিছে ৰাস্তাটো তেওঁ আমাৰ ইয়াত আহিছিলে প্ৰায় 1.5 মাহমান আগত অহাৰ পিছত আমি ৰাইজে তেওঁক আপত্তি কৰিছিলোঁ যে আমাৰ এই জৰাজীৰ্ণ ৰাস্তাটো অকণমান মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ক তেখেতে কথা দিছিলে আৰু সেই কথা মতে তেওঁ আজি আহি পেলাই নিজে উপস্থিত থাকি পেলাই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে এতিয়া ব্যৱস্থা আৰম্ভ কৰিছে শেষ হোৱা নাই আমি কামখিনি আৰম্ভ কৰিছোঁ আৰু আমাৰ ৰাইজৰ হৈ পেলাই মই চিৰঞ্জীৱ পাঠকদেৱৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এই আমাৰ দুখীয়া ৰাইজখিনিৰ কাৰণে কথা ভাবি পেলাই তেওঁ কামটো কৰিম বুলি কৈ পেলাই পটকে কৰি দিলে তেওঁক মই ধন্যবাদ যাচিছোঁ ছাৰে যিখন আমাৰ ৰাস্তাখন বনাবলৈ আগবাঢ়িছে খুবেই আনন্দিত আমি কিয় এতিয়া সৰু ল'ৰা ছোৱালীবিলাক স্কুল যায় ৰাস্তা পদূলিবিলাক ভাল হ'লে আমাকো ভাল লাগে আৰু এইটোৱে আমাৰ বেছি অসুবিধা আছিলে মানে ধৰ বেমাৰী এটাও লৈ যাবলৈ অসুবিধা হয় এইটো ৰাস্তাত সেইটো কাৰণে ছাৰে আগবাঢ়িছে আমি খুবেই আনন্দিত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী।